অনেক রাজনীতি বন্ধ হল গব্বর সিং গো ব্যাক গব্বর সিং মুর্দাবাদ গব্বর সিং মুর্দাবাদ গব্বর সিং লাই লাই সাই সাই গব্বর সিং লাই লাই সাই সাই ইতিমধ্যে দেখা পাইছে যে 10টা ৰাউণ্ড হৈছে 14টাৰ ভিতৰত 10,000 ওপৰত লিড হৈছে আৰু আমি বিশ্বাস যে আমাৰ 20,000 ওপৰত আমি লিড হ'ব আৰু 4টা ৰাউণ্ড বাকী আছে গতিকে এই জয় আমি সামগ্ৰীবাসী ৰাইজৰ জয় আৰু আমাৰ কাৰ্যকৰ্তাসকলে যিমানখিনি কষ্ট কৰিছে ভাল ফল পাবলৈ সক্ষম হৈছে যোৱাটো সময়ছোৱাত দেখা পাইছিলে যে সামগ্ৰী যি ধৰণে ৰাইজে মুক্ত মনে ওলাই পেলাই ভোটদান কৰিছিলে এটাই আছিলে যোৱা সময়ছোৱাত তেওঁলোকে যিমানখিনি ভয় ভীতি দি পেলাই ভোটদান কৰোৱাইছিলে বা সমষ্টিটোৰ উন্নয়ন একে পিছ পৰি আছিলে ৰাইজে এইবাৰ তাৰ বিপৰীতে এখন ছবি দেখা পালে আপোনালোকে আৰু বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যোৱা সময়ছোৱাত যিটো আজি উন্নয়ন এই উন্নয়নৰ পক্ষত ৰাইজে একেলগে যাত্ৰা কৰিছে আৰু মই ভাবোঁ যে এইটো এটা খুব ভাল লক্ষণ আৰু আমি অকল সামগ্ৰীয়ে নহয় উপ নিৰ্বাচনৰ 5টা ভিতৰত 5টা জিকিবলৈ গৈ আছোঁ সকলোকে মই শুভেচ্ছা জনাইছোঁ মানে আগতে ভয় ভীতি হয় কংগ্ৰেছক যেতিয়া ভোট নিদিয়ে আমাৰ অত্যাচাৰ চলে আপোনালোকে দেখা পাইছে তেওঁলোকৰ বিভিন্ন ধৰণৰ তেওঁলোকৰ মানে খেতিৰ ধান কাটি লৈ গুচি যায় টিংপাত খুলি লৈ গুচি যায় গতিকে এইবিলাক এটা নিত্য নন্দিনীয় এটা ঘটনা আছিলে গতিকে ভয় খাইছিলে ভোট দিব নাহিছিলে গতিকে আমাৰ মুক্ত মনে ভোট দিব আহিছে সাহস পাইছে গতিকে তাৰ আজি ফল দেখা পাইছে যে সকলোৱে ভোটদান কৰাৰ কাৰণে বৃহৎ ভোটত আমি জয়ী হ'ব পাৰিছোঁ এই বোমৰ চাউণ্ড আমাৰ দিব্যৰঞ্জন শৰ্মাৰ সপক্ষে ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে যি আজি ৰকিবুল হুছেইনৰ কুখ্যাত গুণ্ডা বাহিনী প্লাছ ৰকিবুল হুছেইনে যি চামগুৰি সমষ্টিত এটা বিষাদৰ কালিমাৰ চামগুৰিবাসী ৰাইজৰ ওপৰত ইমানদিনে ৰাখিছিল এটা ছত্ৰছায়া ৰাখিছিল তেওঁ অত্যাচাৰ ছত্ৰছায়া বিষাদৰ কালিমাৰ ছত্ৰছায়া সেই ছত্ৰছায়া ওপৰাই আজি আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে বিশেষকৈ আমাৰ নেতা দিব্যৰঞ্জন শৰ্মা ডাঙৰীয়া আজি আমি আগবাঢ়িব পাৰিছোঁ আৰু ৰাইজৰ আশীৰ্বাদত ভগৱানৰ আশীৰ্বাদত আমি অব্যাহত ৰাখিম এটা ব্যতিক্ৰমী দৃশ্য কিন্তু বৰ্তমান চামগুৰিৰ দৃশ্য আজি প্ৰায় 2001ৰ পিছৰ পৰাই 2006ৰ পৰাই আজি এটা নতুন ইতিহাস ৰচনা হ'বলৈ গৈ আছে দিব্যৰঞ্জন শৰ্মাৰ নেতৃত্বত প্ৰায় 4,700 ছামথিং ভোটত আমি আগবাঢ়ি আছোঁ বৰ্তমান সময়ত জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ ধন্যবাদ